দৌল উৎসৱলৈ মাজত মাথো এদিন আবিৰৰ ৰঙেৰে ৰঙীন হ'বলৈ সাজু হৈছে ৰাজ্যবাসী অসমৰ গাঁৱে ভূঞে দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি দৌল দেৱালয় মন্দিৰ নামঘৰসমূহত বাৰ ভঙা উৎসাহ ইফালে দৌল উৎসৱৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি চলিছে হোলী গীতৰ আখৰা হোলী গীতৰ মিঠা সুৰত মুখৰিত অসমৰ আকাশ বতাহ যুৱক যুৱতীৰ পৰা জ্যেষ্ঠজনলৈ সকলোৱে অংশ লৈছে হোলী গীতৰ আখৰাত একেই পৰিৱেশ উত্তৰ গুৱাহাটীত তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত চলিছে হোলী গীতৰ অন্তিম আখৰা অভয়পুৰ শ্ৰী শ্ৰী হৰি মন্দিৰ নাটখেলত অনুষ্ঠিত হোলী গীতৰ আখৰাত অংশ লয় আত্মহাৰা মহিলাসকল গুৱাহাটী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰকে ধৰি বিভিন্ন মন্দিৰত হোলী গীত পৰিৱেশন কৰিবলৈ এনেদৰে সাজু হৈছে মহিলাসকল আমি দৌল গোবিন্দ মন্দিৰৰ 5 দিনীয়া অনুষ্ঠানত হোলী গীতৰ বাবে আখৰা কৰি আছো উত্তৰ গুৱাহাটীৰ প্ৰায়খিনি মহিলাই আমি উপস্থিত হৈছো ইয়াৰ পিছত আমি হয়তো আৰু বেলেগতো গাব যাব পাৰো সেইকাৰণে আমাৰ বহুত আনন্দ লাগি আছে সকলো আমি বহুত মিলি ফুৰ্তি কৰি আছো আমি হোলী গীত গাবলৈ আমি গোটেই উত্তৰ গুৱাহাটী মানে মহিলাসকলে একগোট হৈ ফেলে আখৰা কৰি আছো আমি দৌল গোবিন্দৰ 5 দিনীয়া অনুষ্ঠানত এদিন আমি গাবলৈ মানে আগবাঢ়ি আছো সেই কাৰণে বহুত ফুৰ্তি লাগি আছে হেয়াই আমি আজি উত্তৰ গুৱাহাটীৰ মহিলাসকল লগ হৈ আমি উত্তৰ গুৱাহাটীৰ ইমূৰৰ পৰা সিমূৰলৈ আমি খবৰ দিছো প্ৰত্যেক মহিলাবিলাক আহিছে আৰু আমি মানে গোটেই মহিলাখিনি লগ হৈ আমি দৌল গোবিন্দ মহাপ্ৰভুৰ যি 5 দিনীয়া অনুষ্ঠান হয় সাংস্কৃতিক অনুষ্ঠান আমি তাত আমি প্ৰথম দিনাই মহাপূৰ্ণিমাৰ দিনাই আমি তাত হোলী গীত পৰিৱেশন কৰিম আৰু সেই কাৰণে আমি ইয়াত আখৰা কৰি আছো মহিলাখিনিয়ে আমি বৰপেটা যোৱা কথা আছে বৰপেটা ছাৰে মানে কৈছে যে আহা ইয়ালৈ আমি বৰপেটাত এবাৰ হোলী গাবা ছাৰে মাতিছে এতিয়া আমাক 12 তাৰিখে মাতিছিল এতিয়া কি কৰো চাও ছাৰৰ লগত আজি ৰাতি কথা পাতি লওঁ যদি ছাৰে কয় আহি যা গুচি যাম 5 জনীমান 6 জনীমান যোনে যোনে যাই লৈ যাম আৰু লগত উত্তৰ গুৱাহাটীৰ পৰা চন্দ্ৰৰ ৰিপৰ্ট The Northeast Times